বেকী নদীত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া। মই উপস্থিত হৈছোঁ বাগবৰ ৰাজচক্ৰৰ অন্তৰ্গত তথা জনীয়া সমষ্টিৰ এখন গাঁও সোণপুৰা গাঁও। এই সোণপুৰা গাঁৱত মই উপস্থিত হৈছোঁ। ইয়াতে বেকী নদীৰ যি ধ্বংসলীলা, এই ধ্বংসলীলাই এই অঞ্চলৰ মানুহক ভিখাৰীত পৰিণত কৰিছে বা সেই পৰিৱেশ আমি আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলক আমি দেখাবলৈ যত্ন কৰিম। ইয়াৰে কিছুমান স্থানীয় মানুহ ইয়াত উপস্থিত আছে, আমি তেওঁলোকৰ ভাষ্য আমি ল'ম। কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সোণপুৰা গাঁৱত? আচ্ছা, কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতে? একদম বহুত বেয়া পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ এনেকুৱা পৰিস্থিতি হৈছে, তাৰমানে ভাঙাৰ এটাকৈ ঘৰ ভাঙি আছে আৰু ভাঙি আছে নদীয়ে। কিন্তু এনেকৈ প্ৰত্যেক মানুহৰে ঘৰ বাৰী ভাঙি এতিয়া থকাৰ ইহঁতৰ ঠাই নোহোৱা হৈছে। গতিকে মানুহবোৰৰ এনেকুৱা পৰিস্থিতি হৈছে, কি যে হ'ব আমি সেইটোৱে চিন্তা কৰি আছোঁ মানুহৰ ওপৰত যে কি হ'ব। এই বেয়া পৰিৱেশৰ পৰা ইহঁতক এটা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি আমাৰ চাৰ্কল অফিচক আমি অনুৰোধ জনাইছোঁ। আৰু কি ধৰণৰ ক্ষতি হৈছে আপোনাৰ? ক্ষতি মেলা হৈছে, আবাদ সাবাদ যত আছিল সব ভাঙ্গে গেছে। এখন মানুষ রয়েছে গিয়ে রাস্তার মধ্যে ঘর উঠিয়ে। এখন রাস্তায় যদি থাকবার না দেয়, এখন থাকবো কনে? এখন নদী ভাঙ্গে গেল, এখন আমরা কনে যামার? এখন তার যাও না জায়গা নাই। গৰাখহনীয়ে কি ধৰণৰ ক্ষতি কৰিছে আপোনালোকক? বহুত ক্ষতি কৰিছে। এতিয়া আৰু থাকবে চলবে বুদ্ধি আনে। এতিয়া মনে মনে ভাবি আছোঁ নদীত জাপ দিয়ে মৰিমে নেকি, এনেকুৱা লাগি আছে। তথাপি কোনো মানুহে চাবাৰ অহা নাই। আমাৰ ল'ৰা ছোৱালী কি হালে আছে, নদীৰ কি হালে। চৰকাৰে কি ধৰণৰ সহায় কৰিছে আপোনালোকক? একো কৰা নাই। চৰকাৰ কি খালি ভোট নেওয়ার কথা ভোটে লয়, সহায়ের কোনো কি পাওয়া নাই। আমি এতিয়ালৈকে পোৱা নাই। এক মাহৰ ভিতৰত 50-60 ঘৰ গ'লে আৰু ইয়াৰ পৰা ক'তবা ৰৈছে আৰু মানুহকেইটা। এই সোণপুৰা অঞ্চলত বেকী নদীৰ তীব্ৰ গৰাখহনীয়ে কাল ৰূপ ধাৰণ কৰি এই অঞ্চলৰ এমাহৰ ভিতৰত প্ৰায় 50টা পৰিয়াল বেকী নদীৰ বুকুত যা গৈছে, যাৰ ফলত এই অঞ্চলৰ ৰাইজ পথৰ ভিখাৰীত পৰিণত হৈছে। আৰু এগৰাকী মহিলা আমাৰ মাজত আছে। আচ্ছা, আপোনাৰ ঘৰ ভাঙিছেনে? আমার ঘর তো 10 বার ভাঙলো। এটা রাস্তার কিনারে ঘর বান্ধি আছো। রাস্তার কিনারে দিব না সরকারে, উঠার কথা কৈ আছে। আমি এতিয়া কংকনে থাকবো, সরকার তো খবর লয় না। ইফালে নদীয়ে ভাঙি আছে, আনফালে চৰকাৰে উচ্ছেদ কৰিব নাকি? হ্যাঁ, সরকার তো কৈছে নদী বান্ধি দিম, অমুক কৰিম তমুক কৰিম, কি একতো নাই। ভোট নেওয়ার পিছনে একো নাই। ভোট কব আমি অমুক দিম তমুক দিম, ভোট যাওয়ার পিছত ফ্রি নাছে। এতিয়া আমি গরিব গিলান কেনে চলিম? এতিয়া কিমানটা পৰিয়ালৰ ক্ষতি হৈছে আপোনালোকৰ নিচিনা? 50 বেছি হ'ব। কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে? পৰিস্থিতি আপোনালোকে দেখিছে আৰু ৰাইজেও কৈছে। কিন্তু এতিয়া পৰিস্থিতি দেখুৱাই বা কিবা কৰিতো কিবা লাভ হ'ব বুলি আমি নাভাবোঁ। কাৰণ ইয়াত এতিয়া চলিছে ধৰক মুখ্যমন্ত্ৰী, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ক'ব পাৰে মোগলৰ আগ্ৰাসন চলিছে। হিমন্ত বিশ্ব শৰ্মাই কয় এইবাৰ 21ৰ নিৰ্বাচন দুটা সভ্যতাৰ যুঁজ হ'ব। কিন্তু আমাৰ সভ্যতা আকৌ বেলেগ। আমাৰ সভ্যতা হৈছে এই বেকী নদীখন হৈছে আমাৰ সভ্যতা। কাৰণ আমাক এবাৰ এইফালে গৰাখহাই আমি এইফালে আহোঁ, এইফালৰ পৰা এইফালে গৰাখহাই আমি এইফালে যাওঁ। এয়া হৈছে আমাৰ অভ্যতা, আমাৰ ভ্ৰাম্যমান জীৱন বুলি ক'ব লাগিব। কিন্তু এই ভ্ৰাম্যমান জীৱন কটাবলৈ এতিয়া জেগা নাই। কিন্তু আমি ভাৰতীয়, আমি অসমৰ ভূমিপুত্ৰ, আৰু এই মাটিৰ যি গুণ, এই মাটিৰ লগত আমাৰ সম্পৰ্ক। এই ৰাস্তাৰ পথৰ ভিক্ষাৰী হ'বলগীয়া হৈছে গৰাখহনীৰ কবলত পৰি ৰাইজ। আৰু আমাৰ কি নাছিলে? আমাৰ খেতি বাতি, পুখুৰী, বাৰী, তামোল, পাণ, নদন বদন, আমাৰ তেল আৰু নিমখৰ বাদে কোনো বস্তু কিনিবলগীয়া হোৱা নাছিলে। আমাৰ আশা আছিলে যে পৰিৱৰ্তনকামী চৰকাৰখনক ৰাইজে আনিছে, অনাৰ কাৰণে যে ৰাইজৰ উন্নতি হ'ব, গৰাখহনী নিয়ন্ত্ৰণ হ'ব, ব্ৰহ্মপুত্ৰৰ খনন হ'ব, ব্ৰহ্মপুত্ৰৰ পাৰে হাইৱে হ'ব, ইত্যাদি সপোনবোৰ দেখুৱাইছিলে আৰু আমি সপোন দেখিছিলোঁ। কিন্তু এতিয়া আপোনাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰখনে ৰাইজৰ সমস্যাক পিঠি দি, ৰাইজৰ সমস্যাৰ ফালে পিঠি দি তেওঁলোকে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে। যেতিয়া এই নদীখনৰ যেতিয়া চপৰা হয়, যেতিয়া চপৰাৰ গৰম শব্দ হয়, তেতিয়া আমাৰ বুকুত ধান বান্ধে।
আমাৰ টোপনি নাহে ৰাতি আমি খাবলৈ বহাৰ পাছতো এনেকুৱা আপোনালোকক শুনি আছে শব্দ এই শব্দ যেতিয়া কাণলৈ যায় তেতিয়া আমি আমাৰ মানে পাতৰ ভাত আমি আঁতৰাই থৈ আমাৰ ল'ৰা ছোৱালী ক'ত আছে কেনেকুৱা কি কথা আমি সেইবোৰলৈ গুৰুত্ব দিব লাগে ইয়াত আপোনালোকে দেখিছে আমাৰ লেট্ৰিন নাই আমাৰ বিজুলী নাই আমাৰ বিশুদ্ধ খোৱা পানী নাই ইত্যাদি কৰি কোনো চৰকাৰী সুবিধা আমি ইয়াত পোৱা নাই শেষত চৰকাৰলৈ এক বিনম্ৰ আহ্বান জনাইছে এই অঞ্চলৰ ৰাইজে সোণপুৰা আদি কৰি সোণপুৰা খাৰবাল্লিকে ধৰি বিভিন্ন অঞ্চলত নদীৰ ব্যাপক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰক ব্যৱস্থা কৰিবলৈ দাবী